নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি মই আৰম্ভণিতে এখন সুন্দৰ গামোচা দেখাব বিচাৰিছোঁ। এই গামোচাখন আচলতে আজি মোক মৰিগাঁৱৰ এগৰাকী বাইদেৱে উপহাৰ হিচাপে দি থৈ গৈছে। তেওঁ সন্মানৰ স্বৰূপ হিচাপে এইখন দি থৈ গৈছে। এনেই মই দেখুওৱা নাই, ইয়াৰ কাৰণো আছে এটা, যে আপোনালোকে যদি মোক বহুত দিন আগৰ পৰা ফ'ল' কৰি আছে, আপোনালোকে যদি জানে যে মোৰ এখন গামোচা হেৰাইছিল তিনিচুকীয়াত, আৰু তিনিচুকীয়াত যিখন গামোচা হেৰাইছিল সেইখন আচলতে মোক শহুৰৰ ঘৰৰ পৰা বিয়াৰ উপহাৰ বুলি যিখন দৰা গামোচা দিয়ে ন, তেনেধৰণে এখন গামোচা মোক উপহাৰ দিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ কিবা কাৰণে চাগে গামোচাখন মই তিনিচুকীয়া যাওঁতে ক'ৰবাত পেলালোৱে হওক বা কিবা এটা হ'ল, আৰু সেই কথাটো মই আপোনালোকক জনাইছিলোঁ, মনৰ অকণমান দুখ কৰি জনাইছিলোঁ। আৰু তেতিয়াৰ পৰা তেওঁ বোলে ভাবি আছিলে তেওঁ মোক এখন সুন্দৰ ধুনীয়া গামোচা দিব, তেনেধৰণৰ এখন গামোচা দিব। গতিকে তেওঁ আজি ৰাতিপুৱা মৰিগাঁৱৰ পৰা আহি এইখন ধুনীয়া গামোচা দি থৈ গ'লে। গতিকে মই আজিয়ে এই গামোচাখন লৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে দিয়া মৰমখিনি আপোনালোকৰ ওচৰত মই দেখাব পাৰোঁ, প্ৰকাশ কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টো হৈছে শনিবাৰৰ ওপৰত, যে শনিবাৰৰ দিনটোত আপোনালোকে হনুমান চালিচা পাঠ কৰাটো দৰকাৰী বুলি ভাবে, বা ময়ো আপোনালোকক কৈ থাকোঁ যে শনিবাৰে হনুমান চালিচা পাঠ কৰিব লাগে। কিন্তু শনিবাৰৰ দিনটোত কিয়? যে শনিবাৰ আৰু আপোনালোকে জানে যে মংগলবাৰ দিনটোত আমি হনুমান চালিচা পাঠ কৰিব লাগে। মংগলৰ দিন হিচাপে বা হনুমানজী মংগলৰ লগত তুলনা কৰা হয়, বা মংগলটো হনুমানজীৰ দিন হিচাপে মংগলবাৰে আমি হনুমান চালিচা পাঠ কৰিব লাগে, বা হনুমান মন্দিৰত যিসকল লোক যায় মংগলবাৰে যায়, বা সেইটো এটা অতীজৰে পৰা পৰম্পৰা, বা এইটো এটা প্ৰবাদ দুনীয়া আছে, বা আমি সকলোৱে জানোৱেই। এতিয়া কথা হ'ল যে শনিবাৰেও হনুমান চালিচা পাঠ কৰিব লাগে, শনিবাৰেও হনুমান মন্দিৰ যাব লাগে। ইয়াৰ কাৰণটো আপোনালোকে জানেনে? যে শনিবাৰৰ লগত, শনি দেৱতাৰ লগত হনুমানজীৰ কিছু কিছু প্ৰবাদ আছে। এতিয়া কথা হ'ল যে সেই প্ৰবাদখিনি আমি জানিব লাগে, যে সেই প্ৰবাদখিনি কিয় তেনেধৰণে অতীজৰ কথাখিনি আছে। এতিয়া কথাটো এনেকুৱা, প্ৰবাদ বুলি কোৱাৰ লগে লগে যে প্ৰবাদ এনেকুৱা এটা বিষয় যে এটা বিষয়ক লৈ বিভিন্ন ধৰণৰ প্ৰবাদ থাকিব পাৰে। যে শনিবাৰে হনুমান চালিচা পাঠ কৰিব লাগে, শনিবাৰে হনুমানজীৰ মন্দিৰত কিয় যাব লাগে, এনে ধৰণৰ কিছু কিছু প্ৰবাদ আছে। গতিকে সেই প্ৰবাদখিনিৰ মাজতে দুটা অন্যতম প্ৰবাদ মই আপোনালোকক ক'বলৈ বিচাৰিম, যাতে আপোনালোকেও কথাখিনি গম পাব যে কিয় হনুমান চালিচা শনিবাৰে পাঠ কৰিব লাগে, শনিবাৰে কিয় শনি মন্দিৰত গৈ শনিৰ মূৰ্তি ভাগ বা শনি মন্দিৰত মিঠাতেল অৰ্পণ কৰিব লাগে বা সৰিয়হৰ তেল অৰ্পণ কৰিব লাগে। তাৰ কিছু কিছু প্ৰবাদ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া কথাটো হৈছে যে হনুমানজী মানে আপোনালোকে জানে যে ৰামায়ণৰ সেই কথাখিনি আপোনালোকে নিশ্চয় জানে, যে ৰাৱণ এজন প্ৰবল পৰাক্ৰমী ৰজা আছিলে, তেওঁ লংকাৰ অধিপতি ৰাৱণ, আপোনালোকে জানে। আৰু ৰাৱণে এই যে যি 9টা গ্ৰহ আছে, সেই 9টা গ্ৰহক নিজৰ লংকাত বন্দী কৰি ৰাখিছিলে। আৰু সেই বন্দী কৰি ৰখাৰ কাৰণটো এইটোৱেই যে 9টা গ্ৰহৰ যিখিনি বেয়া প্ৰভাৱখিনি যাতে নপৰে, সকলোখিনিক যাতে তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে, কণ্ট্ৰলত ৰাখিব পাৰে, তাৰ বাবে তেওঁ সেই 9টা গ্ৰহ বন্দী কৰি ৰাখিছিল। এতিয়া লংকালৈ যেতিয়া হনুমানজী প্ৰৱেশ কৰিছিলে, সেই প্ৰৱেশ কৰোঁতে হনুমানজী বিচাৰি কৰি থাকোঁতে বা ঘূৰি থাকোঁতে, লংকাত প্ৰৱেশ কৰোঁতে তেওঁ শনি দেৱতাক শিকলিয়ে বান্ধি থোৱা অৱস্থাত তেওঁ দেখা পাইছিলে। কিছু কিছু প্ৰবাদ মতে তেওঁ শনি দেৱতাক ওলোটা কৰি ৰখা হৈছিলে। কিছু প্ৰবাদ অনুসৰি শনি দেৱতাৰ হাতত শিকলি বা তেনেধৰণৰ তেখেতৰ গাত জখম আছিলে, যিখিনি হনুমানজীয়ে দেখা পাইছিলে। আৰু হনুমানজীক দেখা পোৱাৰ পিছত শনি দেৱতাই তেখেতক উদ্ধাৰৰ বাবে হনুমানজীৰ ওচৰত কৈছিলে, বা হনুমানজীয়ে শনি দেৱতাৰ দুখ দেখি তেখেতে সেই শিকলি খুলিছিলে, বা শনি দেৱতাক যি ওলোটা কৰি ৰখা হৈছিলে তেখেতক চিধা কৰিছিলে, বা শনি দেৱতাৰ যি গাত জখম হৈছিলে, যি দাগ হৈছিলে, বা তেখেতে য'ত য'ত দুখ পাইছিলে, য'ত তেওঁ কষ্ট পাইছিলে, তাত হনুমান প্ৰভুৱে মিঠাতেল লগাইছিলে বা সৰিয়হৰ তেল লেপ দিছিলে, বা সৰিয়হৰ তেল সানি দিয়াৰ বাবে শনি দেৱতাই সেই জখমখিনি ভাল পাইছিলে, বা তেওঁ বহুত উপকৃত হৈছিলে, সেই দুখ কষ্টখিনি তেওঁ দূৰ হৈছিলে। তাৰ পিছৰে পৰা যে প্ৰবাদ অনুসৰি যে শনি দেৱতাক যেতিয়া আমি মিঠাতেল অৰ্পণ কৰিম, মিঠাতেল অৰ্পণ কৰিলে শনি দেৱতাই বহুত বেছি সন্তুষ্ট হয়, আৰু সেই সন্তুষ্ট হোৱাৰ বাবে তেওঁ আমাক তেখেতৰ যিখিনি কুপ্ৰভাৱ, কুদৃষ্টি, তাৰ পৰা আমাক বহু পৰিমাণে বচাই ৰাখে। এতিয়া যিহেতু হনুমান প্ৰভুৱে শনি দেৱতাক সেইখিনি সময়ত উদ্ধাৰ কৰিছিলে, গতিকে শনি দেৱতা আৰু হনুমান প্ৰভুৰ কথোপকথনৰ মাজত এনে এক কথা ওলাইছিলে যে যিসকল লোকে শনিবাৰে হনুমান প্ৰভুকো স্মৰণ কৰিব, বা যিসকল লোকে শনি দেৱতাক মিঠাতেল বা সৰিয়হৰ তেল অৰ্পণ কৰিব, তেখেতক শনি দেৱতাই
কুপ্ৰভাৱৰ পৰা বাচি থাকিব পাৰিব বা হনুমানজীক যিসকলে স্মৰণ কৰিব যিসকল লোক এই কলি যুগত হনুমান প্ৰভুৰ ভক্ত হ'ব তেওঁলোকক শনি দেৱতাই কষ্ট নিদিব বা তেওঁলোকৰ যি দুখ কষ্টবোৰৰ পৰা আঁতৰাই ৰাখিব গতিকে তেতিয়াৰ পৰা শনিবাৰেও হনুমান চালিচা পাঠ কৰা শনিবাৰেও হনুমান প্ৰভুক সন্তুষ্ট কৰা প্ৰবাদখিনি তেতিয়াৰ পৰা চলি আহিছে আজিও চলি আহিছে আপোনালোকে দেখা পাব যে যিদৰে মঙ্গলবাৰে হনুমান মন্দিৰত ভিৰ দেখা পোৱা যায় ঠিক তেনেধৰণে শনিবাৰেও হনুমান মন্দিৰত ভিৰ দেখা পোৱা যায় এটা কথা হ'ল যে শনি মন্দিৰত আমি যেতিয়া যাওঁ তিল তেলৰ চাকি জ্বলাব লাগে আৰু সৰিয়হৰ তেল দান দিব লাগে বা যদি কোনো শনি মন্দিৰত সেই সুবিধাটো আছে শনিৰ বিগ্ৰহ ভাগৰ ওপৰত মিঠাতেল অৰ্পণ কৰাটো এটা পৰম্পৰা আছে সেইটো আমি জানিব লাগে বা আমি সেই কথাটো কৰিলে শনি দেৱতা সন্তুষ্ট হয় সেই কথাখিনি আমি জনাটো প্ৰয়োজন গতিকে প্ৰথম প্ৰবাদটো এনেকুৱা দ্বিতীয় প্ৰবাদটো এনেধৰণৰ আছে যে যিদৰে শনি দেৱতাই আজি মোক চিনি নাপায় আপোনাক চিনি নাপায় বা অন্য এই লাখ লাখ কোটি কোটি মানুহক যেনেকৈ শনি দেৱতাই চিনি নাপায় কেৱল চিনি পায় আপোনাৰ মোৰ ৰাশিসমূহক চিনি পায় যিদৰে শনি দেৱতাৰ ৰাশি অনুযায়ী এই মানুহ ব্যক্তিগৰাকীক প্ৰভাৱ বিস্তাৰ কৰিবলৈ কুপ্ৰভাৱ দিবলৈ চেষ্টা কৰে শনি দেৱতাই যেতিয়া আপোনাক সুপ্ৰভাৱ ভাল প্ৰভাৱ দিব আপুনি জীৱনত বহুত বেছি উন্নতি কৰিব পাৰিব কিন্তু যেতিয়া শনি দেৱতাই আপোনাক বেয়া দৃষ্টি দিব কুদৃষ্টি পৰিব যেতিয়া শনি দেৱতাই কুপ্ৰভাৱ পেলাব বিচাৰিব তেতিয়া আপোনাৰ জীৱনত বহুত বেছি পৰিমাণে ক্ষতি হয় গতিকে শনি দেৱতাই হনুমান প্ৰভুৰ ওপৰতো নিজৰ যিখিনি কুপ্ৰভাৱখিনি বিস্তাৰ কৰিব গৈছিলে যিহেতু প্ৰভু বজৰংগবলী অত্যন্ত এজন প্ৰভু ভক্ত তেখেতৰ বীৰ অপৰিসীম তেখেত বহুত বলৱন্ত গতিকে হনুমান প্ৰভুৱে শনি দেৱতাক হাঁহি মুখে তেখেতৰ প্ৰভাৱ পেলাবলৈ কৈছিলে কিন্তু শনি দেৱতাই বহু চেষ্টা কৰাৰ পিছতো হনুমান প্ৰভুক কোনো ধৰণৰ কুপ্ৰভাৱ পেলাব নোৱাৰিলে বৰঞ্চ শনি দেৱতাক হনুমান প্ৰভুৱে খুব বেছি শাস্তি দিয়া যেন সেইখিনি সময়ত প্ৰবাদ আছে এনেধৰণেও কিছুমানে কয় যে এনে এক কোঠালিৰ ভিতৰত শনি দেৱতাই হনুমান প্ৰভু মূৰৰ ওপৰত উঠিছিলে আৰু হনুমান প্ৰভুৱে যিহেতু ডাঙৰ হ'ব পাৰে সেই যিহেতু ডাঙৰ হৈ যাওঁতে ওপৰত যিহেতু বন্ধ আছিলে গতিকে শনি দেৱতাই চেপা খাইছিলে চেপা খাই শনি দেৱতাই হনুমান প্ৰভুক কৈছিলে যে মোক আৰু এৰি দিয়া মোক আৰু কষ্ট নিদিবা মই তোমাৰ ভক্তসকলকো কোনো ধৰণৰ বেয়া প্ৰভাৱ নেপেলাওঁ বা হনুমান প্ৰভু আৰু শনি দেৱতাৰ মাজত এক প্ৰকাৰ এক চুক্তি হৈছিলে যে তুমি মোৰ ভক্তসকলক কোনো ধৰণৰ বেয়া প্ৰভাৱ নিদিবা গতিকে শনিবাৰে তেনেধৰণে কিছু নিয়ম আছে যে হনুমান চালিচা পাঠ কৰিলে শনি দেৱতাই কুপ্ৰভাৱ নিদিয়ে বা শনি দেৱতাক সন্তুষ্ট দিয়াটো কৰাৰ বাবে শনিবাৰটো আমি পালন কৰোঁ গতিকে হনুমান প্ৰভুৰ যিসকল ভক্ত তেওঁলোকে যেতিয়া শনি দেৱতাক হনুমান প্ৰভুক মানিব হনুমান প্ৰভুৰ ভক্ত হ'ব তেতিয়া শনি দেৱতাই আপোনাক কোনো ধৰণৰ কুপ্ৰভাৱ নেপেলায় গতিকে প্ৰবাদ বিভিন্ন আছে মই এই দুটা প্ৰবাদ কৈছোঁ যদিও বিভিন্নজনৰ হাতত বিভিন্ন ধৰণৰ প্ৰবাদ আছে কোনটো শুদ্ধ কোনটো ভুল বা তেনেধৰণৰ কথা নাই প্ৰবাদবোৰ মুখে মুখে বাগৰিত বা কোনোবা ক্ষেত্ৰত সেইখিনি সঁচা অৰ্থত আমি জানিব লাগে সেইকাৰণে আপোনালোকক জনাইছোঁ যে আমি শনিবাৰেও হনুমান চালিচা পাঠ কৰাটো দৰকাৰ যে আমাৰ জীৱনত বহুত দুখ কষ্ট বেদনা আৰ্থিক সমস্যা পাৰিবাৰিক কণ্ডল বিভিন্ন ধৰণৰ বিপৰ্যয় যেতিয়া আহি থাকে আমি কোনোবা ক্ষেত্ৰত বুজিব লাগিব যে আমাৰ শনি দেৱতাই হয়তো আমাক কুপ্ৰভাৱ পেলাইছে আৰু সেই শনি দেৱতাৰ কুপ্ৰভাৱখিনিৰ পৰা বাচিবলৈ শনিবাৰে আমি হনুমান চালিচা পাঠ কৰিব লাগে বা সংকল্প যেতিয়া পাঠ কৰিম তেতিয়া শনিবাৰ এটাটো আমি আৰম্ভ কৰিব পাৰোঁ তেনেধৰণৰ যদি বিপদ আছে এনেই আমি মঙ্গলবাৰে হনুমান চালিচা সংকল্প পাঠৰ আৰম্ভ কৰিব পাৰোঁ কিন্তু যেতিয়া আৰ্থিক সমস্যা খুব বেছি যেতিয়া বিপদ ইটোৰ পিছত সিটো বিপদ মানুহৰ বেমাৰ আজাৰ নাযায় য'ত আমি এনেকুৱা অনুভৱ কৰোঁ যে শনি দেৱতাৰ প্ৰভাৱ আছে নেকি শনি লম্বিছে নেকি তোৰ গাত বা এনেধৰণৰ ল'ৰা ছোৱালীখিনি অবাধ্য হয় অমান্য হয় কিছু ক্ষেত্ৰত বহুত বেছি অত্যাচাৰী হৈ যায় মানুহবোৰ তেনে ক্ষেত্ৰত আমি শনিবাৰৰ দিনটোত হনুমান চালিচা সংকল্প ল'ব পাৰোঁ এতিয়া কথা হ'ল যে অহা কালিলে শাওণ মাহৰ শেষৰটো শনিবাৰ গতিকে তেনে কিছু লোকৰ যদি বিপৰ্যয় হৈ আছে তেওঁলোকে অহা কাইলৈৰ পৰা 3 দিন হওক বা 5 দিন হওক 7 দিন হওক আপোনালোকে হনুমান চালিচাৰ সংকল্প পাঠ কৰিব পাৰে গতিকে এই বিষয়টো জনাবলৈ কাৰণেহে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ প্ৰবাদবোৰ আচলতে বিভিন্ন ধৰণৰ আছে যদি দুটা প্ৰবাদ আপোনালোকক ক'লোঁ আপোনালোক সকলো ভালে কুশলে থাকিব যে হনুমান চালিচাৰ যি সংকল্প পাঠ সেই সংকল্প পাঠৰ ভিডিঅ' আপোনালোকে ইউটিউবত হনুমান চালিচাৰ সংকল্প পাঠ হনুমান চালিচা সংকল্প সবিশেষ এনেধৰণে যদি অসমীয়াত লিখি দিয়ে আপুনি মোৰে ভিডিঅ' হওক বা বিভিন্নজনৰ ভিডিঅ' আপুনি পাব সেইখিনি চাব
হনুমান চালিচা সংকল্প তেনেধৰণে ল'ব কেৱল মই কৈছোঁ যে কাইলৈৰ পৰা আপুনি হনুমান চালিচা সংকল্প পাঠ আৰম্ভ কৰিব পাৰে বা তাৰ পিছৰ মঙলবাৰৰ পৰা আপোনালোকৰ সুবিধা অনুসৰি কৰিব পাৰে যদি আপুনি ভাবে যে শনিৰ দশা চলি আছে শনিৰ মহাদশা চলি আছে 7.5 চলি আছে তেতিয়া শনিবাৰে এনেধৰণে আপোনালোকে নিয়মবোৰ কৰিব পাৰে আপোনালোকৰ ভাল হ'ব গতিকে আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ অহা কাইলৈ যাম যোৰহাটৰ পৰা মই আকৌ উভতি আহিম গতিকে সকলোৰেকে মই অনুৰোধ জনাইছোঁ যে নিমন্ত্ৰণসমূহ যিহেতু আৰম্ভ কৰিছোঁ গুৱাহাটীত প্ৰথম গৈছিলোঁ কাইলৈৰ পৰা আকৌ আৰম্ভ হ'ব গতিকে আপোনালোকে মোৰ 9085093104 এই নম্বৰটোত আপোনালোকে মোক জনাব পাৰে মই আপোনালোকৰ নিমন্ত্ৰণসমূহ পৰ্যায়ক্ৰমে আৰম্ভ কৰিম গতিকে সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰী ৰাম